নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি ৰাজ্যৰ 5 সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন। পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ ৰাজ্যৰ 5 সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচনৰ ভোটগ্ৰহণ আৰু 5 সমষ্টিত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে 9,12,000 আৰু প্ৰাৰ্থীৰ সংখ্যা হৈছে 34 গৰাকী। অৰ্থাৎ আজি 34 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৰাজ্যৰ 5 সমষ্টিৰ 9,12,000 ভোটাৰে। ৰাজ্যৰ 1078টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ আৰু ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটা হৈছে ক্ৰমে ধলাই সমষ্টি, চিডলি সমষ্টি, বঙাইগাঁও সমষ্টি, বিহালী সমষ্টি আৰু চামগুৰি সমষ্টি। পৰৱৰ্তী খবৰ, শীঘ্ৰেই ভংগ হ'ব বিজেপি নেতৃত্বাধীন NDA চৰকাৰ আৰু ইতিমধ্যে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ সৈতে যোগাযোগ কৰিছে কিং মেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে। কংগ্ৰেছে ৰাজহুৱা কৰিলে এই কথা। সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ সৈতে যোগাযোগ কিং মেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। কংগ্ৰেছে ৰাজহুৱা কৰিলে এই কথা। অখিলেশ যাদৱৰ সৈতে সঘন যোগাযোগ কিং মেকাৰ নীতিশ কুমাৰৰ আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈতে যোগাযোগ চন্দ্ৰবাবু নাইডুৰ। শীঘ্ৰেই বিজেপি নেতৃত্বাধীন NDA চৰকাৰ ভাঙিব বুলি দাবী কংগ্ৰেছৰ। সংবাদমেলযোগে এই ঘোষণা APCCৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, সোণৰূপৰ গহনা বনাম বুলি যদি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। আজিৰ দিনটোত 24 কেৰেট 10 গ্ৰাম সোণৰ দাম 76,840 টকাৰ পৰা 75,321 টকালৈ হ্ৰাস পাইছে আৰু প্ৰতি কেজি ৰূপৰ দাম 88,305 টকালৈ হ্ৰাস পাইছে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ই-ৰিক্সা চালকসকলক নাকি লগাবলৈ এইবাৰ সাজু হৈছে ৰাজ্য চৰকাৰ। এতিয়াৰ পৰা যধে মধে চলাব নোৱাৰিব ই-ৰিক্সা। গুৱাহাটীত ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি প্ৰশাসনৰ। গুৱাহাটী মহানগৰীৰ কেৱল 31টা পথতহে ই-ৰিক্সা চলাচলত অনুমতি দিছে ৰাজ্য চৰকাৰে। গুৱাহাটী মহানগৰীৰ মূল পথত চলাচল কৰিব নোৱাৰিব ই-ৰিক্সা আৰু চালকৰ বাবে অপৰিহাৰ্য কৰা হৈছে খাকী পোছাক। অৰ্থাৎ গুৱাহাটী মহানগৰীৰ মূল পথত ই-ৰিক্সা চলাব নোৱাৰিব। লগতে চালকসকলে পৰিধান কৰিব লাগিব খাকী পোছাক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ লুণ্ঠন চলাবলৈ সাজু হৈছে আদানী গ্ৰুপ। মূল্য বৃদ্ধিৰে আকৌ মাধমাৰ সোধাব জনতাৰ মূৰত। ব্যয়বহুল হ'ব বিমান ভাড়া। গুৱাহাটীৰ পৰা অহা যোৱা কৰা প্ৰতিখন বিমানৰ ভাড়া বৃদ্ধি। পুনৰ লুণ্ঠন চলাবলৈ সাজু হৈছে আদানী গ্ৰুপ। মূল্য বৃদ্ধিৰে আকৌ মাধমাৰ সোধাব জনতাৰ মূৰত। অচিৰেই ব্যয়বহুল হ'ব বিমানৰ ভাড়া। গুৱাহাটীৰ পৰা অহা যোৱা কৰা প্ৰতিখন বিমানৰ ভাড়া বৃদ্ধি কৰা হৈছে। কেইবাগুণ পৰ্যন্ত বৃদ্ধি পালে বৰঝাৰ বিমানবন্দৰত লেণ্ডিং আৰু পাৰ্কিং মাচুল। ইউডিএফ ইন্ধন ভৰ্তি সুবিধা আৰু এক্স-ৰে স্ক্ৰিনিং চাৰ্জো বৃদ্ধি কৰা হৈছে। 2025 মাৰ্চলৈকে ধাৰ্য কৰা হৈছিল সকলো মাচুলৰ নিৰিখ, কিন্তু আশ্চৰ্যজনকভাৱে 5 মাহ পূৰ্বে পুনৰ বৃদ্ধি কৰা হ'ল মাচুল। অহা 3 বছৰলৈ মাচুল নিৰিখৰ নিৰ্দেশনাও প্ৰকাশ কৰিছে আদানী গ্ৰুপে আৰু এই নিৰ্দেশনাৰ পিছতে বৃদ্ধি হ'ব বিমানৰ মাচুল। কম দূৰত্বৰ প্ৰতিটো টিকটত বৃদ্ধি পাব প্ৰায় 1,000ৰ পৰা 1,500 টকা আৰু দীৰ্ঘ দূৰত্বৰ টিকটত বৃদ্ধি পাব অতি কমেও 1,500ৰ পৰা 2,000 টকা। লগতে বৃদ্ধি পাব আন্তঃৰাষ্ট্ৰীয় বিমানৰ ভাড়াও। একেদৰে সামগ্ৰী কঢ়িওৱা বিমানৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হৈছে পাৰ্কিং আৰু লেণ্ডিং মাচুল। পৰৱৰ্তী খবৰ, কোন হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি। অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ বাবে প্ৰস্তুত কৰা হৈছে চূড়ান্ত পেনেল। উচ্চ ক্ষমতা সম্পন্ন কমিটিৰ বৈঠকত 5জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছে।
আৰু এই পেনেলত নাম আছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী, ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা, ডক্টৰ উপেন দাবা হাকাচাম, অনুৰাধা শৰ্মা পূজাৰী আৰু ডক্টৰ ভীমকান্ত বৰুৱাৰ নাম। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। 31 ডিচেম্বৰৰ পূৰ্বে আপুনি কৰিব লাগিব এইটো কাম। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব পান কাৰ্ড, অন্যথা বিপদত পৰিব আপুনি। আধাৰ কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে ডাঙৰ খবৰ। 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব এইটো কাম। পেন কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড। বেংকত একাউণ্ট থকা গৰাকীয়ে পেন আৰু আধাৰ লিংক কৰিব লাগিব। প্ৰতিগৰাকী কৰদাতাই বাধ্যতামূলকভাৱে কৰিব লাগিব এইটো কাম। আৰু অতি সহজতে ঘৰত বহি আপুনি লিংক কৰিব পাৰিব পেন আৰু আধাৰ। কিদৰে লিংক কৰিব পেন আৰু আধাৰ কাৰ্ড চাওঁ আহক। মাত্ৰ 5টা প্ৰক্ৰিয়াৰে অতি সহজতে লিংক কৰিব পাৰিব আপুনি। প্ৰথমতে আপুনি টেক্সট ই ফিলিং পৰ্টেলত যাব লাগিব, অৰ্থাৎ আপুনি গুগল ক্ৰমত টাইপ কৰক www.incometax.gov.in। এইটো ৱেবছাইটত যোৱাৰ পিছত দ্বিতীয়তে আপুনি হোম পেজত গৈ কুইক লিংকছ অপশ্যনত ক্লিক কৰক। আৰু তৃতীয়তে লিংক আধাৰ ষ্টেটাছত গৈ আপোনাৰ পেন আৰু আধাৰ নম্বৰ সন্নিবিষ্ট কৰক। যদিহে আপোনাৰ পেন আৰু আধাৰ লিংক হৈ আছে তেতিয়াহ'লে আপোনাৰ লিংক হৈ থকা বুলি মেছেজ আহিব। আৰু যদিহে হৈ থকা নাই তেতিয়াহ'লে আপুনি লিংক আধাৰ অপশ্যনত ক্লিক কৰক। আৰু এই কাম সম্পূৰ্ণ কৰাৰ পাছতে পেন কাৰ্ডৰ সৈতে লিংক হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ড। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। এইবাৰ মহম্মদ ইউনুছৰ চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ বাংলাদেশীৰ প্ৰতিবাদ। বাংলাদেশীৰ মন্তব্য, আমাক শ্বেখ হাছিনাক লাগে, মহম্মদ ইউনুছক নালাগে। আৰু প্ৰতিবাদকাৰী ভাষ্যত এতিয়া কঁপি উঠিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। পুনৰ অশান্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। মহম্মদ ইউনুছৰ বিৰুদ্ধে হাজাৰ হাজাৰ বাংলাদেশীৰ প্ৰতিবাদ। বাংলাদেশী প্ৰতিবাদকাৰী মন্তব্য, আমাক শ্বেখ হাছিনাক লাগে, মহম্মদ ইউনুছক আঁতৰ কৰক। প্ৰতিবাদকাৰী ভাষ্যত কঁপি উঠিছে বাংলাদেশ। হাতে হাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ পোষ্টাৰ লৈ ৰাজপথত ওলাই আহিছে বাংলাদেশী। অশান্ত বাংলাদেশক শান্ত কৰিবলৈ সেনাৰ অভিযান আৰম্ভ হৈছে। ডনাল্ড ট্ৰাম্পৰ বেনাৰ পোষ্টাৰ হাতত লোৱা প্ৰতিজনক আটক কৰা হৈছে। উল্লেখযোগ্য যে ডনাল্ড ট্ৰাম্প আৰু মহম্মদ ইউনুছৰ সম্পৰ্ক যথেষ্ট তীক্ষ্ণ। আৰু তেনে সময়ত ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাত বাংলাদেশত এতিয়া হাহাকাৰ অৱস্থা। পৰৱৰ্তী খবৰ, অসমত কংগ্ৰেছ চৰকাৰ আহিলে ৰেহাই নাপাব বৰ্তমানৰ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে। বিজেপিয়ে সুৰক্ষা দি ৰাখিব নোৱাৰিব অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাক। চৰকাৰ সলনি হ'লে একশ্যন লোৱাৰ হুংকাৰ APCCৰ সভাপতি ভূপেন বৰাৰ। কংগ্ৰেছ চৰকাৰ আহিলে ৰেহাই নাপাব বৰ্তমানৰ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে। বিজেপিয়ে সুৰক্ষা দি ৰাখিব নোৱাৰিব অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাক। নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষকে বিজেপিৰ এজেণ্টৰ দৰে কাম কৰিছে। নিৰপেক্ষভাৱে কাম কৰক জয়ন্ত বৰুৱাই, এই মন্তব্য ভূপেন বৰাৰ। ভূপেন বৰাই লগতে কয় যে কংগ্ৰেছ কৰ্মীক হাৰাশাস্তি কৰিছে জয়ন্ত বৰুৱাই। চৰকাৰ সলনি হ'লে ৰেহাই নাপাব এইজন আৰক্ষী বিষয়াই। নগাঁও আৰক্ষীৰ কাম কাজক লৈ অসন্তুষ্ট কংগ্ৰেছ। আৰু চৰকাৰ সলনি হ'লে একশ্যন লোৱাৰ হুংকাৰ দিলে ভূপেন বৰাই। পৰৱৰ্তী খবৰ, এতিয়াৰে পৰা 9 বছৰৰ কন্যাক বিবাহ কৰিব পাৰিব পুৰুষে। 18 বছৰৰ পৰিৱৰ্তে 9 বছৰলৈ হ্ৰাস কৰা হ'ব ছোৱালীৰ বিবাহৰ বয়স। অনৈতিক সম্পৰ্কৰ পৰা ৰক্ষা কৰিবলৈ ছোৱালীৰ বিবাহৰ বয়স হ্ৰাস কৰিছে ইৰাকে। ইৰাকৰ সংসদত এই সন্দৰ্ভত উত্থাপন কৰা হৈছে এক বিশেষ প্ৰস্তাৱ। আৰু ইৰাকৰ সংসদত প্ৰস্তাৱিত এই বিধেয়কখনক লৈ এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে বিতৰ্কৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকৰ বাবে ভাল খবৰ। চাহ শ্ৰমিকসকলে এতিয়াৰ পৰা ঘৰতে লাভ কৰিব চিকিৎসা সেৱা। ৰাজ্য চৰকাৰে মুকলি কৰিছে 80খনকৈ মোবাইল মেডিকেল ইউনিট। ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকৰ বাবে ভাল খবৰ।
এতিয়াৰ পৰা চাহ শ্ৰমিকসকলে ঘৰতে লাভ কৰিব চিকিৎসা সেৱা। এই সন্দৰ্ভত ৰাজ্যত আহি গ'ল MMU অৰ্থাৎ মোবাইল মেডিকেল ইউনিট। ৮০খনকৈ মোবাইল মেডিকেল ইউনিটে সেৱা আগবঢ়াব ৰাজ্যৰ চাহ বাগিচা অঞ্চলত। ৰাজ্যৰ ৫১৪খন চাহ বাগিচাত আগবঢ়াব এই সেৱা। ফোন কৰা মাত্ৰকে দুৱাৰ মুখত উপস্থিত হ'ব মেডিকেল ইউনিট। এই ইউনিটৰ দ্বাৰা লাভ কৰিব বিনামূলীয়া ঔষধ আৰু বিনামূলীয়া চিকিৎসা। পদূলি মুখতে লাভ কৰিব এই চিকিৎসা সেৱা। ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে এই নতুন অভিযান। চাহ শ্ৰমিকৰ স্বাস্থ্য সেৱাৰ বাবে এই অভিলাষী পদক্ষেপ ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ এইবাৰ ইজৰাইলক সকিয়নি ছৌদি আৰবৰ আৰু গাজাক লৈও সকিয়নি প্ৰদান ছৌদি আৰবৰ। ইজৰাইলক এইবাৰ সকিয়নি ছৌদি আৰবৰ। ইজৰাইলক গাজাৰ ওপৰত আক্ৰমণ নকৰিবৰ বাবে সকিয়নি ছৌদি আৰবৰ। ছৌদি আৰবৰ ক্ৰাউন প্ৰিন্সে সকিয়নি প্ৰদান কৰিলে ইজৰাইলক। মহম্মদ বিন ছলমানৰ গাজাত মুছলমানৰ ওপৰত হোৱা আক্ৰমণক অমানৱীয় আখ্যা। লেবাননত ইজৰাইলে যাতে পুনৰ আক্ৰমণ নকৰে তাৰ বাবে সকিয়নি প্ৰদান ছৌদি আৰবৰ। আৰব আৰু মুছলমান নেতাৰ শীৰ্ষ সন্মিলনত এই সকিয়নি ক্ৰাউন প্ৰিন্সৰ। পৰৱৰ্তী খবৰ, মুছলমানৰ বাবে চাকৰিত থাকিব 10% সংৰক্ষণ। ইমাম আৰু মৌলানালৈ প্ৰতিমাহে দিয়া হ'ব 15,000কৈ টকা আৰু পয়গম্বৰক অপমান কৰা সকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হ'ব। মহাৰাষ্ট্ৰত এইবাৰ কংগ্ৰেছ NCPয়ে চৰকাৰ গঠন কৰিলে মুছলমানসকলে লাভ কৰিব কেইবাটাও বৃহৎ সুবিধা। মুছলমানৰ বাবে চাকৰিত থাকিব 10% সংৰক্ষণ। ইমাম আৰু মৌলানাই প্ৰতিমাহে পাব 15,000কৈ টকা আৰু পয়গম্বৰক অপমান কৰা সকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হ'ব। RSSৰ নীতিত আৰোপ কৰা হ'ব নিষেধাজ্ঞা। সুৰক্ষিত হ'ব মুছলমানৰ ৱাকফ সম্পত্তি। মহাৰাষ্ট্ৰত কংগ্ৰেছ NCPয়ে চৰকাৰ গঠন কৰিলে মুছলমানসকলে লাভ কৰিব এই সুবিধা। অল ইণ্ডিয়া উলমা বৰ্ডৰ চৰ্ত মানি ল'লে কংগ্ৰেছ NCPয়ে আৰু এতিয়া কংগ্ৰেছ NCPৰ হাৰত পাৱাৰ গোটক সহায় কৰিব অল ইণ্ডিয়া উলমা বৰ্ডে। পৰৱৰ্তী খবৰ, পুনৰ ৰক্তাক্ত হোৱাৰ পৰা প্ৰথমে ৰক্ষা পৰিল উজনি অসম। এইবাৰ শিৱসাগৰৰ মাছমজিয়াত উদ্ধাৰ হৈছে এটা বোমা। এটা বেগত ৰখা হৈছিল বোমাটো। দলমুখ চাৰিআলিত উদ্ধাৰ হৈছে বিস্ফোৰক থকা এটা বেগ আৰু এই মুহূৰ্তত সমগ্ৰ এলেকা চিল কৰি দিছে প্ৰশাসনে। পৰৱৰ্তী খবৰ, এয়াৰ ইণ্ডিয়াৰ বিমানত নিষিদ্ধ কৰা হ'ল হালাল কৰা মাংস। এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ ডাঙৰ সিদ্ধান্ত। হিন্দু আৰু শিখ যাত্ৰীক খাবলৈ দিয়া নহয় হালাল কৰা মাংস। যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ডাঙৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ। এয়াৰ ইণ্ডিয়াৰ বিমানত নিষিদ্ধ কৰা হ'ল হালাল কৰা মাংস। এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ ডাঙৰ সিদ্ধান্ত। হিন্দু আৰু শিখ যাত্ৰীক খাবলৈ দিয়া নহয় হালাল কৰা মাংস। যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ডাঙৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ। এতিয়াৰ পৰা এয়াৰ ইণ্ডিয়াই যাত্ৰীৰ খাদ্যৰ আগতীয়া বুকিং আৰম্ভ কৰিব। হালাল চাৰ্টিফাইড খাদ্য দিয়া নহয় হিন্দু আৰু শিখ যাত্ৰীক। কেৱল মুছলমান যাত্ৰীৰ বাবেহে উপলব্ধ হ'ব হালাল ফুড। এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এয়াৰ ইণ্ডিয়াই।